পৰিমল শুক্লবৈদ্যৰ জয় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে শিলচৰত। দেখা গৈছে ভোট গণনা কেন্দ্ৰৰ সন্মুখত বিজেপি প্ৰাৰ্থী সমৰ্থকৰ আনন্দ উল্লাস। পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা বানপানী আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা লৈ সংসদত আৱাজ উত্থাপন কৰিম আৰু সমস্যাৰ সমাধান কৰিম বুলি মন্তব্য পৰিমল শুক্লবৈদ্যৰ। ইয়াতে থিয় হৈ আমাৰ শিলচৰ লোকসভাৰ যিমান ভোটাৰ্ছ আছে, ভোটাৰ ৰাইজ আছে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাইছোঁ, আমাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু লগে লগে আমাৰ দলেৰ যিসকল বুথ স্তৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় স্তৰৰ নেতৃবৰ্গ, তেওঁলোকক আমি আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধা কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকৰ কাৰণেই আমাৰ ইয়াতে জয় সাব্যস্ত হ'ব। আজিৰ দিনত এতিয়ালৈকে কথাটো ক'ব, প্ৰায় 3 লাখ ভোটেৰ কাউণ্টিং বাকী আছে, কিন্তু যেনেকুৱা ভোটেৰ এটা ট্ৰেণ্ড আপোনালোকক লক্ষ্য কৰিছে, প্ৰতিটা ৰাউণ্ডত আমাৰ 30, 40, 50, 60 হাজাৰকেই আমি আগুৱাই আছোঁ। কাজেই ভাৰতীয় জনতা পাৰ্টিৰ জয় ইয়াতে নিশ্চিত হ'ব আৰু আমি ইয়াতে থিয় হৈ আপোনালোকৰ জৰিয়তে আমি পৰম শ্ৰদ্ধাৰ শিলচৰ লোকসভা কেন্দ্ৰৰ ৰাজ্যক আমি শ্ৰদ্ধা যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আমি কাছাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমি ইয়াতে জয় সাব্যস্ত হোৱাৰ পাছতে, কাৰণ কাছাৰ আমাৰ ৰাজনীতি দীৰ্ঘদিনীয়া ৰাজনীতি, যদিও আমি এটা সমষ্টিকেন্দ্ৰিক আমি ৰাজনীতি কৰিছোঁ, ৰাজ্যৰ ভিতৰতে আমাৰ ৰাজনীতি সীমিত আছে। যে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আমি প্ৰথম আমি যাম আৰু আমাৰ শিলচৰ সমষ্টিৰ কাৰণে, শিলচৰ পাৰ্লামেণ্টাৰী কনষ্টিটিউয়েন্সিৰ কাৰণে বা বৰাক উপত্যকাৰ কাৰণে আমি প্ৰচণ্ডভাৱে চেষ্টা কৰিম, যিমানখিনি পাৰোঁ দেহে মনে লাগি আমি চেষ্টা কৰিম, যাতে আমাৰ এই লোকসভা সমষ্টিৰ কাৰণে, এই লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি হয়। আপোনালোক জ্ঞাত, ইয়াতে উন্নয়নের বিভিন্ন কাম আজিৰ মুহূৰ্তত পাইপলাইনত আছে, যদিও আমি চৰকাৰত আছোঁ, কথাখিনি আমাৰ জানা আছে। যোগাযোগ ব্যৱস্থাৰ পৰা আদি কৰি বিভিন্ন কাম বহুতখিনি হৈছে, বহুতখিনি হ'বলগীয়া আছে। আটাইতকৈ ডাঙৰ কথা যে আজিৰ দিনত নিবনুৱা সমস্যা আপোনালোক জ্ঞাত। এই নিবনুৱা সমস্যা খালি আমাৰ চৰকাৰৰ ফালৰ পৰা আমি সমাধান কৰিব পাৰোঁ এনেকুৱা কোনো চৰকাৰৰ পক্ষেই সম্ভৱ নহয়, কিন্তু আমি হয়তো বা PPP মোডত হোক বা বিভিন্ন কোম্পানী, বিভিন্ন প্ৰাইভেট কোম্পানীৰ জৰিয়তে, যেনেকুৱা আমাৰ জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰৰ এটা কোম্পানী টাটাই আৰম্ভ কৰি আছে। ইয়াতে বহুত হাজাৰ হাজাৰ নিবনুৱা যুৱক ইয়াতে সংস্থাপন হ'ব। ঠিক এনেকুৱাই কিবা কোম্পানী বা এনেকুৱা ধৰণৰ কিছুমান কোম্পানীৰ লগতে কথা কৈ যদি আমি ইয়াতে নিবনুৱাৰ কৰ্মসংস্থান দিব পাৰোঁ, ভাল হয়। লগতে আৰু বিভিন্ন ঠাইত আমাৰ কাম বাকী আছে, গোটেইখিনি আমি কৰাৰ চেষ্টা কৰিম। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, সুহানা লাইভ।